ডিব্ৰুগড় জিলাত নতুনকৈ জন্ম গ্ৰহণ কৰা স্বেচ্ছাসেৱী সংগঠন আই চেংফা ছ'চিয়েল ফৰামৰ দ্বাৰা 18 আগষ্টত অনুষ্ঠিত হোৱা প্ৰথম কাৰ্যসূচী মৰ্মে ৰজাবাহাৰ মিলিত কল্পতৰু প্ৰাথমিক শাখা নামঘৰত পুৱা 10মান বজাত প্ৰথমে এখনি শৰাই অৰ্পণ কৰি বুক চেল্ফ ধৰ্মগ্ৰন্থ আৰু গছপুলি আগবঢ়ায়। ইয়াৰ পিছতে আই চেংফা ছ'চিয়েল ফৰামৰ যোৰহাট জিলাৰ এটি অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হয় তিতাবৰত। কাৰ্যালয়টো শুভ উদ্বোধন কৰে আই চেংফা ছ'চিয়েল ফৰামৰ সঞ্চালক দিগন্ত দানহে। ইয়াৰ পিছতে তিতাবৰ মহকুমা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত বামপথাৰ গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহযোগত নৃত্য গীতেৰে আৰম্ভ হোৱা এখনি মুকলি সভা অনুষ্ঠিত হয়। সদৌ অসম OBC সংঘৰ সভাপতি হেমেন শইকীয়াৰ সভাপতিত্বত আয়োজন হোৱা এই সভাখনিত অংশগ্ৰহণ কৰে আই চেংফা ছ'চিয়েল ফৰামৰ সঞ্চালক দিগন্ত দাহন, সদৌ অসম OBC সংঘৰ সভাপতি হেমেন শইকীয়া, তিতাবৰ গ্ৰাম্য পুথিভঁৰালৰ সম্পাদক বিতুল গগৈ, তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক বিমান শইকীয়া, তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ গ্ৰন্থকাৰিক ডক্টৰ ধ্ৰুৱজ্যোতি বৰগোহাঁই প্ৰমুখ্য কৰি বহুসংখ্যক বিভিন্ন স্থানৰ গণ্যমান্য বিশিষ্ট লোকে তিতাবৰৰ বিভিন্ন স্থানৰ পৰা অহা বহু সংখ্যক অতিথিৰ উপস্থিতিত আয়োজন হোৱা উক্ত মুকলি সভাখনতে বহুকেইখন গ্ৰন্থ আৰু গছপুলি বিতৰণ কৰা হয়। 2 নম্বৰ শলগুৰি বৰপথাৰ প্ৰতিধ্বনি যুৱক সংঘৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত দিনৰ 3 বজাত অনুষ্ঠিত হয়। আই চেংফা ছ'চিয়েল ফৰামৰ সহযোগত অনুষ্ঠিত এই উক্ত অনুষ্ঠানটো তিতাবৰবাসী যোৰহাটবাসীৰে আগলৈ যাতে উক্ত কাৰ্যসূচীসমূহত মৰম আৰু আশীৰ্বাদ অনাগত দিনত অধিক উৎসাহেৰে যাতে আই চেংফাই ৰাইজৰ মাজলৈ গৈ কিছু কাম কৰিবলৈ সুবিধা পায়। উক্ত সভাত NGO সঞ্চালকজনে লগতে বহুকেইজন বিশিষ্ট বক্তাই ভাষণ প্ৰসংগত এই বিষয়ে উল্লেখ কৰে। স্বেচ্ছাসেৱী সংগঠন আই চেংফা ছ'চিয়েল ফৰামৰ লগত লগ হৈ এই সমাজৰ যুৱক যুৱতীসকলে যাতে সমাজৰ বাবে কিবা এটা কৰিবলৈ সুবিধা পায়, প্ৰতিজন বক্তাই এই সন্দৰ্ভত ভাষণ প্ৰদান কৰে। তিতাবৰ মহকুমাৰ পুথিভঁৰালৰ সৌজন্যত আমি কিছু কাৰ্যসূচী লোৱা হৈছিল। বিশেষকৈ আমাৰ পুথিভঁৰালৰ লগত সহযোগী অনুষ্ঠান হিচাপে আই চেংফা ছ'চিয়েল ফৰাম নামৰ এটা NGO, যিটো NGO ইতিমধ্যে ৰাইজৰ সেৱা নিজকে ব্ৰতী কৰিছে আৰু সেই NGOটো হৈ আমি আজি তেখেতলোকৰ প্ৰচাৰ প্ৰসাৰত কিছু অৰিহণা যোগাইছোঁ। আমি প্ৰথমতে যোৰহাট জিলাত যিহেতু তেখেতলোকে এটা কাৰ্যালয় বনাবৰ কাৰণে বা কাৰ্যালয় প্ৰতিষ্ঠাৰ কাৰণে কথা পাতিছিলে আমাৰ লগত, আৰু সেই কাৰ্যালয়ৰ প্ৰাক মুহূৰ্তত আমি ৰজাবাহাৰ মিলিত কল্পতৰু নামঘৰত এভাগি শৰাই দিয়া হৈছিল। আৰু এই শৰাইভাগ দিয়াৰ পিছত তাতে আমি আই চেংফা ছ'চিয়েল ফৰামৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে বা কাম কৰিবলৈ শক্তি ভগৱানে প্ৰদান কৰিবৰ কাৰণে আমি তাত প্ৰাৰ্থনা জনাইছিলোঁ। আৰু সেই নামঘৰ ভাগত আমি এটা পুথিভঁৰাল ইতিমধ্যে সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ পৰা স্বীকৃতি আনিছিলোঁ। আৰু তাতে আমাৰ আই চেংফা ছ'চিয়েল ফৰামৰ এটা বুক চেল্ফ আৰু গছপুলি আৰু লগতে এটা ধৰ্মীয় গ্ৰন্থটোপোলা প্ৰদান কৰে। আৰু এই আই চেংফাৰ যিটো ব্যৱস্থা, সমাজ সেৱা ব্যৱস্থা বা ৰাইজৰ লগত এটা সম্পৰ্ক স্থাপনৰ এটা ব্যৱস্থা, এই সম্পৰ্ক স্থাপনৰ ব্যৱস্থা আমি শুভাৰম্ভ ৰজাবাহাৰ কল্পতৰু নামঘৰতে কৰিলোঁ। তাৰপিছত আমি আমাৰ মূল কাৰ্যালয়, জিলা কাৰ্যালয়, তাত আমি উদ্বোধনৰ কাৰণে আহিলোঁ। আৰু সেই কাৰ্যালয় উদ্বোধন কৰিলে আমাৰ সন্মানীয় আই চেংফা ছ'চিয়েল ফৰামৰ সঞ্চালক শ্ৰীযুত দিগন্ত দানদেৱে। আৰু তাতে আমি আমাৰ জিলা সমিতিখন গঠন কৰা হয়। আৰু জিলা সমিতিত গঠন কৰাৰ পিছতে তাত চাহ জলৰ ব্যৱস্থা হ'ল। আৰু চাহ জলৰ ব্যৱস্থাৰ পিছত আমি বামপথাৰত এখন মুকলি সভালৈ আহিছিলোঁ। এই মুকলি সভাখনৰ লক্ষ্য উদ্দেশ্য আছিল যে 126 নে 74 আছিল সংখ্যক পঢ়ুৱৈ দিৱসৰ উপলক্ষে ইয়াত আমাৰ কিছুমান বিষয়ত প্ৰতিযোগিতা হৈছিল আৰু মইনা আৰু চেমনীয়াসকলৰ মাজত। আৰু সেই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছিল সময়তে, আৰু ইয়াৰ তাৰপিছত পুৰস্কাৰসমূহ বা প্ৰমাণপত্ৰসমূহ ইয়াত প্ৰদান কৰা হয়। আৰু এই প্ৰমাণ কৰা অনুষ্ঠানতে পুনৰ আকৌ আই চেংফাই পঞ্জীয়নভুক্ত হোৱা যিকেইটা পুথিভঁৰাল, 4টা পুথিভঁৰালক একোটাকৈ কিতাপৰ টোপোলা
পঞ্জীয়নভুক্ত চাৰ্টিফিকেট আমাৰ হেৰিয়ে দিছে প্ৰদান কৰে। আমি এইখিনিতে ছ'চিয়েল ফৰামৰ যিটো অনুষ্ঠান আইচেংফা তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আইচেংফাৰ সম্পৰ্কত যিহেতু সঞ্চালক মহোদয় আমাৰ লগতো উপস্থিত আছে, তেখেতেও এটা স্বেচ্ছাসেৱী সংগঠন। ইয়াৰ জন্ম হৈছে 2024 চনৰ মে' মাহত। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজৰ বিভিন্ন মাধ্যমেৰে সমাজৰ সেৱা কৰা। সেইকাৰণে আমি আজি মুখ্য কাৰ্যালয় ডিব্ৰুগড় জিলা টিংখাঙৰ পৰা আহি যোৰহাট জিলা সমিতিখন গঠন কৰিছোঁ। অনাগত দিনত যোৰহাট জিলা নৱগঠিত জিলা সমিতিখনৰ লগত এই অঞ্চলৰ সকলো ৰাইজে আমাৰ আইচেংফা ছ'চিয়েল ফাৰ্মৰ লগত লগ হৈ অনাগত দিনত সমাজৰ বিভিন্ন ধৰণে সেৱা কৰিবলৈ সক্ষম হ'ব বুলি আমি ভাবোঁ। এই ক্ষেত্ৰত আমাৰ যোৰহাট জিলা বিভিন্ন প্ৰান্তৰ ৰাইজসকলক লগতে আমি অসমবাসী ৰাইজসকলৰ লগতে ভাৰতবাসী ৰাইজসকললৈ আমাৰ ফালৰ পৰা আহ্বান জনাবলৈ বিচাৰিছোঁ। আপোনালোক সকলোৱে আমাৰ লগত সহযোগ কৰি অনাগত দিনত সমাজৰ বিভিন্ন ধৰণৰ সমস্যাবিলাকৰ কাৰণে একেলগে কাম কৰি যাবলৈ আমি প্ৰয়াস কৰোঁ। সেইকাৰণে আপোনালোক সকলোৱে আমাৰ লগত এই সংগঠনৰ যোগেদি যোগ হৈ অনাগত দিনত সমাজৰ কাৰণে কাম কৰি যাবলৈ আমি আহ্বান জনাইছোঁ। আৰু আজি নতুনকৈ গঠন হোৱা আইচেংফা ছ'চিয়েল ফাৰ্মৰ যোৰহাট জিলা সমিতিখনৰ লগত এই অঞ্চলৰ ৰাইজসকলে যোগাযোগ কৰি আমাৰ সমাজত চলি থকা বিভিন্ন সেৱাসমূহ যাতে ল'ব পৰা যায়, তাৰ বাবে তেখেতলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। জাতীয় সংগীতেৰে অনুষ্ঠানটোৰ সামৰণি পৰে। যোৰহাটৰ পৰা ঋতুৰাজ বৰা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।